জয় 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 মাতা লক্ষ্মীপুরে এক আওয়াজ গলাইতে এক আওয়াজ সারা গ্রাম কাছাড়ে এক আওয়াজ সারা গ্রাম কাছাড়ে এক আওয়াজ এবারের ভাৰতীয় জনতা পাৰ্টি আৰু অসম গণ পৰিষদ কাছাৰ জিলাত আমি 25খন জিলা পৰিষদ আসনত আমি আমাৰ প্ৰাৰ্থী দিছিলোঁ। প্ৰাৰ্থী প্ৰতিদ্বন্দ্বিতা কৰি আছে আৰু তাৰ মাজতে আজি এটা লক্ষীপুৰ বিধানসভা সমষ্টিৰ এটা জিলা পৰিষদ সমষ্টি কংগ্ৰেছ প্ৰাৰ্থী তেওঁ নমিনেশ্যন প্ৰত্যাহাৰ কৰিছে আৰু ভাৰতীয় জনতা পাৰ্টিৰ প্ৰত্যাশী সীমা দেৱ তাৰ পৰা নিৰ্বাচিত হৈছে। লগতে আমি 162খন 162 গাঁও পঞ্চায়তৰ আঞ্চলিক পঞ্চায়ত সদস্য পদত ভাৰতীয় জনতা পাৰ্টি আৰু এজিপি জোট আমি প্ৰাৰ্থী দিছিলোঁ। তাৰ মাজত আজি আবেলি 3টা বজালৈকে 30জন ভাৰতীয় জনতা পাৰ্টি প্ৰাৰ্থী নিৰ্বাচিত হৈছে। আমি লক্ষ্য কৰিছোঁ যে জিলা পৰিষদ এখনত কংগ্ৰেছ প্ৰাৰ্থী যেনেকৈ মনোনয়ন প্ৰত্যাহাৰ কৰিছে, ঠিক তেনেকৈ আঞ্চলিক পঞ্চায়ত সদস্য পদতো কংগ্ৰেছৰ অনেকগৰাকী প্ৰাৰ্থীয়ে মনোনয়ন প্ৰত্যাহাৰ কৰিছে। বহুতে বিজেপি জইন কৰিছে আৰু চবৰ ইচ্ছা যে নৰেন্দ্ৰ মোদীজীৰ নেতৃত্বত আমাৰ অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত যেনেকৈ অসমে ভাৰতীয় জনতা পাৰ্টি চৰকাৰে বিকাশ কৰি আছে, উন্নয়ন কৰি আছে, এই উন্নয়নৰ লগত থাকি আমি ভাৰতীয় জনতা পাৰ্টিক সহায় কৰিলে আমি আমাৰ এলেকাৰ উন্নয়ন কৰিব পাৰোঁ। আমাৰ কাৰণে অতি আনন্দৰ কথা যে মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বৰ প্ৰতি ৰাইজৰ মানুহৰ আস্থা দিনে দিনে বৃদ্ধি পাইছে আৰু আজি এনে পৰিস্থিতি হৈছে কোনো ৰাইজে নিবিচাৰে কংগ্ৰেছৰ পৰা প্ৰাৰ্থী হ'বলৈ, কোনো ৰাইজে নিবিচাৰে যে ভাৰতীয় জনতা পাৰ্টিৰ যি উন্নয়ন সেই উন্নয়নৰ বিৰুদ্ধে কাম কৰিবলৈ। সেইকাৰণে আমি ৰাইজক ধন্যবাদ জনাইছোঁ, তেওঁলোকক অভিনন্দন জ্ঞাপন কৰিছোঁ। আমি 25খনৰ ভিতৰত এখন জিলা পৰিষদ আসন যাৰ নাম হ'ল লক্ষীনগৰ দিলকুচ লক্ষীপুৰ বিধানসভাত, তাত আমি আমাৰ প্ৰাৰ্থী সীমা দেৱ ডাঙৰীয়ানী তেওঁ নিৰ্বাচিত আনঅপোষ্ট নিৰ্বাচিত হৈছে আৰু লগতে প্ৰায় 30খন আঞ্চলিক পঞ্চায়তত আমাৰ প্ৰাৰ্থী ভাৰতীয় জনতা পাৰ্টিৰ প্ৰাৰ্থী ইতিমধ্যে নিৰ্বাচিত হৈছে।